নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 7ৰ অসমীয়াৰ লেচন 1ৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে চেনেলটোত এটা ছাবস্ক্ৰাইব দি চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। 3 নম্বৰ, তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক, বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰটো হ'ব বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। 6 নম্বৰ, তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰ, তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গ নম্বৰ, তিমিৰ ফেৰিয়া কি বাছ হয়? উত্তৰ, তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ হয়। খ নম্বৰ, যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰ, যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। 4 নম্বৰ, তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে, গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। উত্তৰ, এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল যে কৃষ্ণ উঠা, তোমাৰ পিতৃ গৰু সুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে। তোমাৰ সুৰভি গাইক চৰাবলৈ যোৱা উঠা কৃষ্ণ। 5 নম্বৰ, শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। উত্তৰ, কমলাপতি বিষ্ণু ভগৱান, তিমিৰ মানে এন্ধাৰ, ডাকে মানে মাতে, ব্ৰজবধূ মানে ব্ৰজধামৰ বোৱাৰী, শতপত্ৰ মানে পদুম, ভ্ৰমৰ মানে ভোমোৰা, ত্ৰিজগত মানে স্বৰ্গ মৰ্ত পাতাল। 6 নম্বৰ, বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। উত্তৰ, বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱাৰ এটি দৃশ্য বৰ্ণনা কৰিছে য'ত মাকে কৃষ্ণক জগাবলৈ আহিছিল। 7 নম্বৰ, তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। এইটো কিতাপত ইয়াৰ ছবিখন আছে, তোমালোকে চাই ল'বা। উত্তৰ, তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱাৰ এটি দৃশ্য দাঙি ধৰিছে। পুৱাৰ সূৰ্য ওলাইছে আৰু নদীৰ বুকুত ধুনীয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাই জাকে উৰিছে। 8 নম্বৰ, শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। উত্তৰ, জগত ত্ৰিজগত, শুল ত্ৰিশূল, ভুজ ত্ৰিভুজ, কোণ ত্ৰিকোণ, কাল ত্ৰিকাল, নয়ন ত্ৰিনয়ন। 9 নম্বৰ, তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। উত্তৰ, মুখ বিমুখ, দূৰ বিদূৰ, কিৰণ বিকিৰণ, নন্দ বিনন্দ। উত্তৰ, বিমুখ কেতিয়াও কাকো বিমুখ কৰিব নাপায়। বিদূৰ মানে পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ। বিকিৰণ, ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ হৈছে। বিনন্দ, ল'ৰাবিলাকে খেলপথাৰত আনন্দ বিনন্দৰে খেলি আছে। 9 নম্বৰ, তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক, ৰোৱনী বিদুৰ দিশ ধৱলী বৰণ। উত্তৰ, ৰাতি গৈ ৰাতিপুৱা হৈছে। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। উত্তৰ, পদুম ফুলি তাত ভোমোৰা উৰিছে। ক নম্বৰ, দাম সুদাম ডাকে তেৰি লয়া নাম। উত্তৰ, দাম আৰু সুদামে তোমাৰ নাম লৈছে। ঘ নম্বৰ, শিৰ লঙনি লোৱা শিঙা বেনু। উত্তৰ, শিৰ লঙনি লোৱা আৰু গৰু চৰাবলৈ যোৱা। 10 নম্বৰ, এটা শব্দ প্ৰকাশ কৰা। উত্তৰ, গৰু বন্ধা ঠাই গোহালি, যিজন সকলোৰে মাজত জনপ্ৰিয়, যিয়ে ৰাতি নেদেখে কুকুৰি কণা, যাক সহজে লাভ কৰিব নোৱাৰে দুৰ্লভ, যিজনে সকলো জানে জ্ঞানী, যিজনে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ। 11 নম্বৰ, বৰগীতটোত 4টা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষ আখৰ দুটা মিলি মানুহৰ নাম বুজায়।
শব্দটো বিচাৰি উলিয়াই লিখা। বলৰাম প্ৰথম দুটা মিলি বল হয়। সেই শব্দটোৰ প্ৰথম আখৰ আৰু দ্বিতীয় মিলি কি বুজায়? উত্তৰ প্ৰথম আৰু তৃতীয় মিলি বৰা বুজায়। দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায়? উত্তৰ দ্বিতীয় আৰু তৃতীয় মিলি ল'ৰা বুজায়। চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায়? উত্তৰ চতুৰ্থ আৰু দ্বিতীয় মিলি মল বুজায়। 12 নম্বৰ, বজাবলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা। কথা: গোপী বোলা আহে কানাই তোহাক হামু উত্তৰে নাহি পাৰলো। আজিৰ তোহাৰী মাওক আগু হব কথা কহিয়ে হামু তোহাক যে জানো তাৰ কৰব সূত্ৰ। উহি বুলি গোপী পাৰক গোপাসৱক ডাকিয়ে এক থানে হুৱে হবহি সিয় যশোদাক আগু কহল তা দেখ। গোপী বোলা হে মাই যশোকে তোহাবি বালক কানাই হামাক যে অপকাৰ করত তা শুন। হামার গৃহে দধি দুগ্ধ লৱণো ৰহে নাহি শ্ৰীকৃষ্ণ বানৰ হব সহিতে হব না কয়ল। অপৰ গোপী বোল হে মাই হামু উহি কৃষ্ণক কথা কত কহব। হামাৰ সঞ্চিত লৱণো চুৰি কাঢ়ি খাই যশাক ভাংগি পেলাব। ওপৰৰ কথাখিনি শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত পিম্পৰা গুচোৱা নাটৰ পৰা তুলি দিয়া হৈছে। উত্তৰ: তোমালোকে নিজে নিজে অভিনয় কৰিবলৈ চেষ্টা কৰিবা। এইটো নিজে নিজে কৰিব লাগিব। 13 নম্বৰ, দুটা বৰগীতৰ সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণী কোঠাত পঢ়ি শুনোৱা। এইটো তোমালোকে নিজে কৰিবা। 14 নম্বৰ, বৰগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা। এইখিনি তোমালোকে নিজে প্ৰস্তুত কৰি ল'বা। অতিৰিক্ত প্ৰশ্নৰ উত্তৰ: 1 নম্বৰ, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱে জন্ম হৈছিল উত্তৰ লখিমপুৰ, পুৰণি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। 2 নম্বৰ, শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা। 3 নম্বৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল? উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ। 4 নম্বৰ, শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম কি? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম হৈছে বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আদি। 5 নম্বৰ, মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম লিখা। উত্তৰ: মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম হৈছে বৰগীত, ভটিমা, ভক্তিৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন ব্যৱহাৰ বা ভোজন বিহাৰ, ভূমি লুটোৱা, চোৰ ধৰা, পিম্পৰা আদি। 6 নম্বৰ, তেখেতৰ শ্ৰেষ্ঠ কৃতি কি? উত্তৰ: তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'ল নামঘোষা। 7 নম্বৰ, বৰগীত কি? উত্তৰ: বৰগীত হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা কৰা ৰাম কৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত। 8 নম্বৰ, বৰগীতসমূহ কি ভাষাত ৰচিত? উত্তৰ: বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। 9 নম্বৰ, ব্ৰজাৱলী ভাষা কাক বোলে? উত্তৰ: ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱে আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা। 10 নম্বৰ, ব্ৰজাৱলী ভাষা কোন দুটা ভাষাৰ সংমিশ্ৰিত ৰূপ? উত্তৰ: ব্ৰজাৱলী ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰিত ৰূপ। 11 নম্বৰ, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ কি ভাষাত ৰচিত? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। 12 নম্বৰ, ব্ৰজাৱলী ভাষাৰ আন এটা নাম লিখা। উত্তৰ: ব্ৰজাৱলী ভাষাৰ আন এটা নাম হৈছে ব্ৰজবুলি। আজিৰ ক্লাছটোত ইমানেই। নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন আনচাৰখিনি দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।